খুবেই আনন্দৰ বিষয়। এইটো যোৱা ফাইনেন্সিয়েল ইয়াৰ মানে 25-26 ফাইনেন্সিয়েল ইয়াৰৰ সময়তে এইটো পোৱা কেইবামাহ হ'ল, কিন্তু অলপমান মনচুন সময় এতিয়া ষ্টাৰ্ট হৈছে। এইটো ষ্টাৰ্ট হোৱাৰ লগে লগে এই অঞ্চলত বসবাস কৰা ৰাইজৰ কাৰণে আপোনালোকে চবে জানে, পৰ্বতজৰাৰ বাসী সকলো ৰাইজে জানে, মদাতি আৰু দেৱীতলা অঞ্চল আমাৰ খুব পানীৰ ভিতৰত থাকে, নদীৰ বানপানীৰ ভিতৰত থাকে। 3 months সিহঁতে পানীত ডুবি থাকে। গতিকে যাতায়াতৰ ব্যৱস্থা বা স্থল পদ্ধতি অহা যোৱা বা এম্বুলেন্সসমূহ সুবিধাসমূহ এখেতসকলে পাবলৈ অসুবিধা হয়। এই ক্ষেত্ৰত এই এয়াৰ এম্বুলেন্স স্থল এম্বুলেন্স যিটো পানী এম্বুলেন্স, নদীৰ এম্বুলেন্স যিটো দিলে, জল এম্বুলেন্স, এই এম্বুলেন্স খুবেই উপযোগী হ'ব আৰু আমি খুবেই আনন্দিত আৰু ধন্যবাদ জ্ঞাপন কৰিব লাগিব আমাৰ হেল্থ ডিপাৰ্টমেণ্টৰ আমাৰ EM ডাঙৰীয়াক। এখেতৰ উদ্যোগত আমি পৰ্বতঝৰাত গোটেই অসমতে ক'বলৈ গ'লে হয়তোবা মাজুলী সেইটো এৰিয়াত আছে, কিন্তু এই নামনি এৰিয়াত আমি ধুবুৰী ডিষ্ট্ৰিক্টৰ যদিও বা পানীৰ তলত থাকে, তথাপিও আমি BTCৰ অন্তৰ্গত আমাৰ পৰ্বতঝৰাত আমি প্ৰথমবাৰৰ কাৰণে পাবলৈ সক্ষম হৈছোঁ এই নামনি এৰিয়া অঞ্চলত। আৰু তাৰ কাৰণে মই আকৌ পুনৰবাৰ EM ডাঙৰীয়াক মই ধন্যবাদ জনাম। আৰু এই আমাৰ যি উদ্দেশ্য, এইটোৰ জৰিয়তে আমি ৰাইজক যি সেৱা আগবঢ়াব বিচাৰিছোঁ, ৰাইজৰ হেল্থৰ সজাগতা আৰু আমাৰ হেল্থ ফেচিলিটিছ আমি যি প্ৰভাইড কৰিব বিচাৰিছোঁ, যি 3-4 মাহ আমাৰ এই অঞ্চলৰ ৰাইজে পানীৰ লগত বসবাস কৰি বা পানীৰ তলত বসবাস কৰি যি অসুবিধাৰ সন্মুখীন হয়, এই অসুবিধাৰ সন্মুখীন এইবাৰ আমি ঊৰ্ধত থাকিম। অসুবিধাৰ লগত মোকাবিলা কৰিব পৰাকৈ আমি সা সৰঞ্জাম পাইছোঁ, মেডিকেল ফেচিলিটিছ আমি পাইছোঁ। তাৰ কাৰণে আমি ডিপাৰ্টমেণ্টক ধন্যবাদ জনাইছোঁ আৰু NTPCক ধন্যবাদ জনাইছোঁ। আচ্ছা, পৰ্বতঝৰা সমষ্টিৰ অন্তৰ্গত আমাৰ এই মদাঠি অঞ্চলত আমি আজি ব'ট এম্বুলেন্স ৰাইজক উপহাৰ কৰিবলৈ আহিছোঁ। এই ব'ট এম্বুলেন্সৰ উদ্দেশ্যটোৱেই হ'ল যে বানপানী হোৱা সময়ত যাতায়াতৰ ব্যৱস্থা চাৰিওপিনে ক্ল'জ হৈ যায় আৰু আমাৰ ডক্টৰৰ ওচৰত যাবলৈ ৰাইজৰ অসুবিধা হয়, আৰু ডক্টৰসকলেও ৰাইজৰ ওচৰলৈ সেৱা আগবঢ়াবলৈ বহুত অসুবিধা আছিল। এইটো কাৰণে আমি 4খন ব'ট এম্বুলেন্স তৈয়াৰী কৰিছোঁ। আৰু সেইটো আমাৰ NTPC, আমাৰ চালাকাটিৰ যিটো পাৱাৰ প্ৰজেক্ট, ইয়াৰে CSR প্ৰগ্ৰাম আমি তেখেতসকলৰ লগত আলোচনা কৰি ফাণ্ডিংটো তেখেতসকলক আমি কৰিবলৈ দিছোঁ। আৰু আজি সেইটোকে আমি NTPC আৰু গোটেই আমাৰ কোকৰাঝাৰ ডিষ্ট্ৰিক্ট, গোসাইগাঁও চাব ডিভিশ্যন, আমাৰ পৰ্বতঝৰা চাব ডিভিশ্যন, ব্লক, আমাৰ হেল্থ ডিপাৰ্টমেণ্টৰ সকলো বিষয়াসকল ইয়াতে উপস্থিত হৈছে। মাননীয় আমাৰ MCLA বাইদেৱেও আজি আপোনালোকৰ এই দুখৰ সময়ত আপোনালোকক সুবিধা আগবঢ়াবলৈ এটা সুযোগ পোৱা সময়ত তেখেতেও আমাৰ মাজত উপস্থিত হৈছে। আৰু এইটো আমাৰ বহুদিনীয়া অভাৱ আছিল, কিন্তু আমি এই অভাৱখন দূৰ কৰিবলৈ খুব BTC চৰকাৰ গঠন হোৱাৰ লগে লগে আমি নেৰানেপেৰা চেষ্টা কৰি বাৰিষাৰ আগতেই আমি এইখন ৰেডি কৰিছোঁ। এতিয়া ইমাৰ্জেঞ্চি যিটো ছাৰ্ভিচ, বাৰিষা যদি পানী অহাৰ লগে লগে এই এম্বুলেন্সখন আমি চলাবলৈ পাৰিম। আৰু ইয়াতে আমাৰ ডক্টৰ, নাৰ্ছ আৰু আমাৰ ফাৰ্মাচিষ্ট একেলগে তেখেতসকলে আহি গাঁৱত ট্ৰিটমেণ্ট কৰাৰ ব্যৱস্থাটো ল'ব। আৰু যিকোনো টেষ্ট তেখেতসকলে ইয়াৰ পৰা কালেকশ্যন কৰি আৰু পুনৰ টেষ্ট ৰিপৰ্টটো চাই পেলাই ট্ৰিটমেণ্ট কৰাৰ এটা ব্যৱস্থাটো আমি কৰিছোঁ। এইটো উপহাৰ পোৱাৰ লগে লগে এই মদাঠি অঞ্চলৰ ৰাইজৰ বহুদিনীয়া অভাৱ, মুঠতে নিয়াৰ এবাউট 8,000মান পপুলেশ্যনৰ যিটো হিউমেন ছাৰ্ভিচ, এই ছাৰ্ভিচটো কভাৰেজ হ'ব মানে বানপানী বতৰত এইখিনি। তাৰপিছত আমি ইতিমধ্যে আমি সকলো বিষয়া একেলগে আহিছোঁ, ইয়াত যাতে কোনো ধৰণৰ গাফালিতি নহয় চিকিৎসাৰ অভাৱত, আৰু ৰাইজেও যাতে আমাক সহায় কৰে। আমি আপোনালোকক
সহায়ে কৰিব পাৰোঁ, কিন্তু আপোনালোকেও নিজৰ দুখৰ সময়ত কেনেকৈ চৰকাৰীভাৱে সহায় ল'ব লাগে এইটো আগ্ৰহী হ'ব লাগিব। এইটোকে ৰাইজৰ সহযোগিতা চৰকাৰীভাৱে আমি একদম মনোযোগেৰে যে ৰাইজক সেৱা কৰিবলৈ আহিছোঁ, সকলো দিশত সহায় পাম বুলি আগবাঢ়িছোঁ। আৰু যিকোনো সময়ত আমাৰ স্থানীয় EM মুনমুন ব্ৰহ্মৰ বাইদেউৰ লগত আপোনালোকে যোগাযোগটো ৰাখক। লগে লগে মই গোটেইখিনি খবৰটো আপোনালোকৰ অসুবিধা সুবিধা গোটেইখিনি কথাটো মই বুজিবলৈ পাম আৰু লগে লগে ইয়াৰ বিহিত ব্যৱস্থা ল'বৰ কাৰণে মই আগবাঢ়ি আহিম। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।